ঠিকে আছে কংগ্ৰেছৰ দিনত বাৰু লুঙ্গি টুপি আৰু আমাৰ মুখ্যমন্ত্ৰী দিনত বাৰু কি আছিল মুখ্যমন্ত্ৰী দিনতো কিন্তু লুঙ্গি টুপিয়ে আছিল নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে এতিয়া বৰ্তমান চলি আছে এই দুদিনত আমাৰ মুখ্যমন্ত্ৰী লুঙ্গি টুপি মানে কি তেও মানে বুজাবলৈ বিচাৰিছে মিয়া মুছলমান সকলৰ কথাকে তেও বুজাবলৈ বিচাৰিছে আৰু এজন মুখ্যমন্ত্ৰীয়ে আকৌ এসময়ত লুঙ্গি টুপি বিলাই আছিল কাৰ দিনত আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত আৰু কংগ্ৰেছ চৰকাৰ এসময়ত মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ আছিল যদিনো তেও কিন্তু মানে হেতু সময়তে কি আছিল তেও মুখ্যমন্ত্ৰী সুহাত স্বৰূপ আছিল তেৱে মুখ্যমন্ত্ৰী হৈ আছিল মানে এইজন আমাৰ তৰুণ গগৈক থৈ পেলাই তেৱে মুখ্যমন্ত্ৰী হৈ আছিল মানে তেও সুহাত স্বৰূপ হৈ আছিল আৰু এতিয়া তেও কি কৰিছে মানে গৌৰৱ গগৈ হাঁহিছে লুঙ্গি টুপি আৰু তেও হল ন বিজেপি হে আপোনালোকেতো জানেই তৰুণ গগৈদেৱৰ ভৰি মালিশ কৰি হিতেশ শইকীয়া পেপাৰ যোগান ধৰি তেও হৈছে এতিয়া মুখ্যমন্ত্ৰী আৰু সেইখিনি সুবিধা হিতেশ শইকীয়া আৰু আমাৰ তৰুণ গগৈদেৱে তেও দিলে কাৰণে তেও এতিয়া মানে উভত গুৰে নাচিব পাৰিছে আৰু তৰুণ গগৈ হাঁহিব পাৰিছে নহয় জানো আৰু মুখ্যমন্ত্ৰী তেও নিজৰ স্কুলৰ তেও শিক্ষকজনকে যেতিয়া মালটো টপকিল এইবিলাক শব্দ ব্যৱহাৰ কৰে আৰু এজনে বাৰু এইটো কথা বা লুঙ্গি টুপি বুলি নাহাহাৰ কিবা কাৰণ আছেনে আৰু ক'বাত আপোনালোকে দেখিছে নেকি যে স্কুলৰ শিক্ষাগুৰুক তেনেকৈ টপকিল এটো কোৰ পৰা মালটো আহিল এইবিলাক কথা কোৱা আৰু কি ধৰণৰ শিক্ষকসকলক যে মাটি আনি পেলাই যে এইবিলাক যে কিবা ট্ৰেইনিং দিওঁতে কেনেকুৱা ধৰণৰ কথা কয় দেখিছে নাই তই হয় মাৰি পেলাই গতিকে যিয়ে নহওক যিমানখিনি ভাল গুণ আছে সিমানখিনি তাতোতকৈ কিন্তু বেয়া গুণ আছে 4 ভাগৰ 3 ভাগে বেয়া গুণ এভাগে ভাল গুণ আৰু ভাল গুণটো ভালেই ক'ব লাগিব ভাল গুণটো এটোৱে যে আগৰ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীক মানে লক কৰিবলৈ যাওক বা অন্য মন্ত্ৰীবিলাককো লক কৰিবলৈ গলে মানে মাহ দিন ধৰি তাত বাতি কাহি থাকিব লাগিব নহয় যে লক কৰিব নোৱাৰে কিন্তু এজন মুখ্যমন্ত্ৰীক আকৌ সুলভ মূল্য বুলি কয় যে সুলভ মূল্য দোকানত যেনেকৈ আজি ৰেশন কাৰ্ডত কিবা চেনি দালি চাউল এইবিলাক চাউলটোতো চাউলে বাৰু চাউলটো তেও সেই আমাৰ হিতেশ শইকীয়া দিনৰ পৰাই চাউল দি আছিলে সেইটো বেলেগ কথা এতিয়া চেনি আৰু নিমখ আৰু এফালে দালি এয়া দিছে অন্ন সুৰক্ষা কিবা এনেকুৱা হেৰি কৰিছে নহয় জানো আৰু একদম সকলোতে আজি মানে হেৰি কৰিছে শুভাৰম্ভ কৰিছে আৰু লগতে এইটো কথা মই কওঁ চাকচোন মানুহবিলাকৰ আজিকালি সময়ৰ ইমানেই অভাৱ আৰু সেই অভাৱৰ সময়ত তেও কি কৰিছে এই চাউল কিটা দালি চেনি কিটা আনিবলৈকে দুবাৰকে যাব লাগিব 10 তাৰিখৰ পিছত মানে নিমখ চেনি দালি এয়া দিয়ে আৰু দিয়া কথা আছিল বোলে মিঠাতেল কিন্তু কি হল ফফৌ হল কত দিব পাৰিব কেতিয়াও নোৱাৰে আৰু এয়া যে বহু লোকে ভাবিছে কি যে এইবিলাক মানে হেৰি মানে বিনামূলীয়াকে দিব বিনামূলীয়াকে কেতিয়াও নিদিয়ে এয়া হোলসেলৰ দোকানত আনিলেও 2 টকা 1 টকা কমাই দিয়ে আপোনালোকে চাব হয় না নহয় মই একদম মিছা কথা কোৱা নাই আৰু বহুত মানুহে কিন্তু এতিয়া মানে গাঁও অঞ্চলৰ বা এই ইয়াতো এতিয়া বহুতে ভাবে এইটো বিনামূলীয়াকে দিব একদম 1 টকাও নলয় আসলতে প্ৰথমতে তেনেকৈ উলিয়াইছিল নহয় জানো কিন্তু হেতু সমূলি নহয় হেতু একদম গাত মিছা কথা পইচা লব খুব বেছি মই কৈছো নহয় 2 টকা 3 টকা মুঠতে গুটেকিটা বস্তু মিলি 30 টকা এটামান মানে লাভ হ'ব আৰু মাহত 30 টকাকে লাভ দিব এইখন চৰকাৰে আৰু তাতে একদম মানুহবিলাকক আজি মানে কি কৈছে সেইবিলাক শুভাৰম্ভ কৰিছে যেতিয়া আৰু সাংবাদিকসকলকটো গম পায়ে দৌৰি যায় সুঙাটোলৈ আৰু যেতিয়া সুঙাটোলৈ দৌৰি যায় আৰু তেও ক'ব নোৱাৰা হৈ যায় হৈ পেলাই আৰু তেও পক্ষে যদি মাতে তেতিয়া হলে ভালে আৰু তেও বিপক্ষে যদি কিবা প্ৰশ্ন কৰে একে টিঙিৰি তোলা হৈ আহে একদম মানে বকাখুৰৰ নিচিনা একদম ধৰিবই তেনেকুৱা হৈ আহে আৰু তেও এতিয়া নিজৰ কি হেৰি আছে মানে কিবা এটা কয় নহয় নিজস্বতা একো মানে নাইকিয়া নিচিনা হৈছে আৰু যতে ততে যিকোনো কথা তুলুঙা মন্তব্য কিছুমান কৰি পেলাই সৰু লছালীৰ ওচৰতে তেও মানে কি হৈছে কিবা নিজৰ সন্মানটো নিজে হেৰুৱাৰ টাইপৰ হৈছে আগতে মুখ্যমন্ত্ৰী বুলি ক'লে ভাল লাগে আমাৰো ভাল লাগে কিন্তু এই জুবিন গাৰ্গ মৰাৰ পিছৰ পৰা প্ৰায় উঠি অহা যুৱচামে কিন্তু এওঁক দেখিব নোৱাৰা হৈছে ইয়াৰ কাৰণটো কি বাৰু কাৰণ জুবিন গাৰ্গক ন্যায় দিব নোৱাৰাৰ কাৰণে নহয় জানো আৰু তেও যিকোনো প্ৰকাৰে জুবিন গাৰ্গৰ ন্যায়ৰ পৰা যেন তেনে মানুহখিনিক মানে অতৰুৱা চেষ্টা কৰি আছে তেও যিমানে ফুলজাৰি নামাৰক কিয় বোলে মই ন্যায় দিমেই আপোনালোকে চাই থাকক
এই দুমাহে হ'লহি আৰু 4-5 দিনমান আছে দুমাহে হৈ যাবহি গতিকে আমিও চাই আছো নহয় জানো আৰু তেওঁ যিমানে ফালৰি কটাবলৈ মানে মানুহখিনিক বিচাৰিছে সিমানে কিন্তু জুবিন গাৰ্গৰ সেই ক্ষেত্ৰত ন্যায় ক্ষেত্ৰত কোনো কিন্তু ফালৰি কাটি যোৱা নাই আৰু উৎসাহ দি পেলাই আহিছেহে গতিকে কালি এটা মই দেখিছিলোঁ ইফালে লাচিত ঘাটত সেইটো যেতিয়া উদ্বোধনী কৰিছিলে এফালে একদম হেৰিত মানে জুবিন সমাধি ক্ষেত্ৰত কি হৈছে জানেনে পুৰা নাম কীৰ্তন কৰিছে কৰি উৰে নিশা সেয়া কৰিছে বহুত ভাল লাগিছে আৰু তেনেকৈ যাতে থাকক ভাল হওক জেগাখিনি সেইবিলাক মদ ভাং বিড়ি চিগাৰেট এইবিলাক আঁতৰি থাকক যিয়ে নহওক মই সেইটো কথা বাদ দিছোঁ এই লুংগি টুপি কথাটো কৈছোঁ শুনকচোন আপোনালোকে এইজনে মুখ্যমন্ত্ৰী আমাৰ যিজন মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীজন যেতিয়া আমাৰ প্ৰয়াত তৰুণ গগৈ চৰকাৰ হৈ থাকোঁতে তেওঁৱেই জানো তেওঁ একদম দ্বিতীয়জন মুখ্যমন্ত্ৰী হৈ থকা নাছিলে সেইখন চৰকাৰত মুখ্যমন্ত্ৰীয়ে নোৱাৰা কামটো তেওঁ কৰে আচলতে নোৱাৰা কাম নহয় তৰুণ গগৈ দেৱৰ তেওঁ মানে কথা কৈ ব্ৰেইনটো ৱাছ কৰি পেলালে বেচেৰা পিছত কি হ'ল ক্ষমা কৰিব দেই মই বেচেৰা বুলি কৈছোঁ পিছত তৰুণ গগৈদেৱৰ কি হ'ল মানে এওঁৱে যাতে একে সৰ্বা এওঁ হিমন্ত নহ'লে মানে তৰুণ গগৈদেৱ চলিবই নোৱাৰা হ'ল পুতেক ক'বাতে পৰি থাকিলে আৰু যেতিয়া নেকি তৰুণ গগৈদেৱ সোঁহাত স্বৰূপ হৈ গ'ল আৰু তৰুণ গগৈদেৱেও কিছুমান এওঁ নিচিনা উপলঙা কথা ক'বলৈ ল'লে লোৱাৰ পিছতে চবেই যেতিয়া মানে হেৰি হৈ গ'ল মানে অনিহা পকা হৈ গ'ল তেতিয়াই তেওঁক মানে বিদায় দিয়া কথাটো চিন্তা চৰ্চা কৰিলে সমগ্ৰ হেৰিয়ে দেখে মানে চৰকাৰ মানে মুঠতে কংগ্ৰেছ চৰকাৰ যাব লাগে মোৰ ভুলেই হৈ গৈছে দেই ল'ৰালৰি কৈছোঁ যিহেতু 10:30 বাজিলে আৰু মানুহজন ডিউটিৰ পৰা আহি পোৱাৰ আগতে মোৰ ভিডিঅ'টো শেষ কৰিব লাগে গতিকে খেলি মেলি হৈ গৈছে আপোনালোকে বেয়া নাপাব একদম ক্ষমা বিচাৰিছোঁ গতিকে সেই তেতিয়া মানে মুখ্যমন্ত্ৰী কৈ এনেকৈ ক'ব তেনেকৈ ক'ব শিকাই মুখ্যমন্ত্ৰীক যদি কিবা এটা কথা ক'বলৈ যায় অইন কথাটো বাদ দিয়ক আমাৰ গুৱাহাটীৰ পানী সমস্যা যেতিয়া বানপানীৰ সমস্যাৰ সৃষ্টি হয় যদি ক'বলৈ যোৱা যায় তেতিয়া কি কয় জানেনে বাদ দিয়াহে আমেৰিকাটো বানপানী হয় এই তেনেকুৱা কিছুমান উপলুঙা কথা কোৱাৰ কাৰণে আৰু APSC কেলেংকাৰীটো তেতিয়া হেৰি হৈ গ'ল আৰু এইবিলাকতো মাষ্টাৰ মাইণ্ড কোন আছিলে গম পায়েই নহয় APSC কেলেংকাৰীটো কিন্তু তৰুণ গগৈ চৰকাৰৰ দিনতে হৈছিলে আমি নিজে গৈছিলোঁ আৰু প্ৰথম অখিল গগৈৰ লগত আমি তাত গৈছিলোঁ দেই সেই তেতিয়াৰ পৰাই আৰু মানে তৰুণ গগৈ চৰকাৰৰ প্ৰতি আমাৰ আস্থা নাইকিয়া হৈছিলে তথাপিও ভাল পাইছিলোঁ বেয়া পোৱা নাছিলোঁ আৰু ভাবিছিলোঁ কি তেতিয়া হিমন্ত বিশ্ব শৰ্মাক মানে চকুত পৰি আছিলে নহয় জানো আৰু কোৱা শুনিছিলোঁ যে যেতিয়াই গৌৰৱ গগৈ পঢ়া শুনা সামৰি পেলাই আহি গ'ল ৰাজনীতিত আহিব বুলি তেওঁ কুজ কাজ শুনিলে শুনাৰ পিছতে তেওঁ জাপ দি দিলে মানে বিজেপিত আৰু ভাবিছিলোঁ তেওঁ এজন হেৰি মন্ত্ৰী তেতিয়াতো শিক্ষামন্ত্ৰী স্বাস্থ্যমন্ত্ৰী এইবিলাকত আছিলে ন তেতিয়া ভাবিলোঁ কি এজনে নিশ্চয় বিজেপিত আহিব আৰু ভাল কাম কৰিব সেইটো আশা বুকুত বান্ধিহে আমি দিছিলোঁ ভোট আৰু বিশেষতে আমি ভাবিছিলোঁ যে সৰ্বানন্দ সোণোৱালহে হ'ব মুখ্যমন্ত্ৰী কিন্তু তেওঁ সৰ্বানন্দ সোণোৱালক কি কৰি পেলাই কি মোহনী বান মাৰিলে আমি নাজানো আৰু দেই গতিকে তেওঁৱে আকৌ দ্বিতীয়বাৰ এওঁ মুখ্যমন্ত্ৰী হ'ল আৰু এতিয়া মুখ্যমন্ত্ৰী হৈ তেওঁ কি কৰিছে গুৱাহাটী মহানগৰখনে ব্ৰিজ চুকে কোনে অকল গুৱাহাটীত ব্ৰিজ আৰু দেখিছে আৰু ভাল কামৰ ভিতৰত মই ক'লোঁ তেওঁ সহজতে সকলোৱে লগ পাব পাৰে ধনী দুখীয়া কোনো কথা নাই সেইটো কিন্তু ভাল গুণ 10 বাৰ কম মুখ্যমন্ত্ৰীৰ ভাল গুণ সেইটো যি নহওক কিয় তেওঁ যিটো মানে সেই দুখীয়া মানুহখিনি মানে এইটো দিম সেইটো দিম যাক যেনেকৈ মই দেখিছোঁ বেমাৰী মানুহকো আৰু সেইটো কথা যদি মই এইটো কথাত সেই ভিডিঅ'টোৰ দ্বাৰা নকওঁ মোক কিন্তু পাপে চুব সেইবিলাক ভাল গুণ আছে আৰু সেই ভাল গুণৰ কাৰণেই তেওঁ এতিয়া তিষ্টি আছে কিন্তু এইবাৰ তেওঁ সৰ্বনাশ আছে কিহৰ কাৰণে জানেনে তেওঁ যদি ন্যায় দিব নোৱাৰে এইবাৰ তেওঁ গাদী যাব যে খাটাং গতিকে বন্ধু বান্ধৱীসকল সময়ো হৈ গ'ল আৰু সকলোকে কৈছোঁ মোৰ যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰিব আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই